মাননীয় আমাৰ BPFৰ প্ৰেচিডেণ্ট আগ্ৰবাম মহিলাৰীশ্বৰে কোকলাবাৰী সমষ্টিত মোক প্ৰাৰ্থিত্ব দিয়াৰ কাৰণে মই তেখেতক বহুত বহুত নমস্কাৰ যাচিছোঁ। মই কোকলাবাৰী সমষ্টিত বহুত ভোট লৈ মই জিকি যাম। হয়, আজি মোৰ বহুত ভাল লাগিছে যে ৰাইজে যে মোৰ লগত যিখিনি ওলাই আহিছে আজি সেইটোৰ কাৰণে মোৰ বহুত ভাল লাগিছে আৰু মই নিজকে জিকিম বুলি আজিয়ে ক'ব পাৰিছে। আৰু আপুনি কিমান বছৰ ধৰি BPFৰ লগত জড়িত আছিলে? মই মোটামুটি 17 বছৰে হ'ল আজিলৈকে BPF কৰি থকা। কোকলাবাৰী সমষ্টি হিচাপে আমাৰ BJPৰ লগত প্ৰতিদ্বন্দ্বিতা হ'ব। সমষ্টি হিচাপেতো আমাৰ মণ্টু বড়ো MCLA আছিল, তেখেতে কিন্তু আমাৰ ৰাইজৰ কাৰণে কোনো উন্নতি কৰা নাই বা ৰাস্তাই পদূলি সেইবিলাক কোনো কৰিব পৰা নাই। তেখেতে ৰাইজৰ বিপুল সঁহাৰি তেখেতক মানে টিকেট পোৱাৰ কাৰণে আদৰিছে। গতিকে আমি ভাবিছোঁ এইবুলি বহু বিপুল ভোটত মানে জিকি যাম বুলি আমাৰ ধাৰণা হৈছে। তিনিকোণীয়া যুঁজ হ'ব আমাৰ সমষ্টিটোত, কিন্তু তিনিকোণীয়া যুঁজ হ'লেও আমাৰ প্ৰতিদ্বন্দ্বিতা BJPৰ লগতে এইটো খাটাং আমি দেখিছোঁ। আৰু বৰ্তমান ৰাইজৰ লগত যিখিনি আলাপ আলোচনা হৈছে, আমি জিকাটো একদম আজিয়ে আমি ক'ব পাৰোঁ যে আমি জিকি যাম।